মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে ক্লাছ 10 ৰ চেপ্টাৰ 7 কোঅৰ্ডিনেট জ্যামিতি আৰু চেপ্টাৰ 8 ত্ৰিগোণমিতি এই চেপ্টাৰ দুটাৰ বাবে ভিডিঅ' সম্পূৰ্ণৰূপে আগবঢ়াইছো। আজি এই ভিডিঅ'টিত আমি এটা নতুন চেপ্টাৰ ট্ৰায়াঙ্গল যেটো চেপ্টাৰ 6 সেই চেপ্টাৰটো সম্পৰ্কে আলোচনা আগবঢ়াব বিচাৰো। ইতিমধ্যে আমি ক্লাছ 9 ৰ ট্ৰায়াঙ্গল নামৰ যেটো চেপ্টাৰ অধ্যয়ন কৰিছো সেই চেপ্টাৰটোত আমি কংগ্ৰুৱেন্ট ফিগাৰৰ বিষয়ে শিকিছো, সৰ্বসম চিত্ৰ। বৰ্তমান সময়ত আমি যেটো চেপ্টাৰ পঢ়িবলৈ গৈ আছো বা আজিৰ ভিডিঅ'টোত আমি যাৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো সেই বিষয়টো হৈছে সিমিলাৰ ফিগাৰ, সদৃশ চিত্ৰ। অৰ্থাৎ ক্লাছ 10 ৰ চেপ্টাৰটোৰ বাবে যেটো ট্ৰায়াঙ্গল দিয়া আছে সিমিলাৰিটি অফ ট্ৰায়াঙ্গলৰ ওপৰত বেছ কৰি গোটেই চেপ্টাৰটো আছে। এতিয়া এই কংগ্ৰুৱেন্ট ফিগাৰ আৰু এই সিমিলাৰ ফিগাৰ মূলতঃ আসল কি বা সিহঁতৰ পাৰ্থক্যটো আসলতে কি সেই সম্পৰ্কে যদি আমি চাও, কংগ্ৰুৱেন্ট ফিগাৰ বুলি ক'লে তাত আমাৰ মূলতঃ দুটা কন্ডিশন থাকে। নাম্বাৰ 1 কন্ডিশন এটো হৈছে শেপ, আকৃতি, কোন দেখিব কেনেকুৱা কেটো ইয়াত বহুত জৰুৰী হৈ পৰে। দুটা জ্যামিতীয় চিত্ৰৰ ক্ষেত্ৰত কিহত কংগ্ৰুৱেন্ট বা সৰ্বসম যদি হ'ব লগা হয় তেতিয়াহ'লে নাম্বাৰ 1 কন্ডিশন কিহতৰ আকৃতি একে হ'ব লাগিব আৰু নাম্বাৰ 2 কন্ডিশন কিহতৰ সাইজ, আকাৰ, কোন কিমান ডাঙৰ সেই কথাটো জৰুৰী হৈ পৰে। দুটা জ্যামিতীয় চিত্ৰ যদি আমি কংগ্ৰুৱেন্ট বুলি ক'ব লগা হয় তেতিয়াহ'লে কিহতৰ বাবে মূল কন্ডিশন শেপ আৰু সাইজ দুটা একে হ'ব লাগিব। একেদৰে আমি যদি সিমিলাৰ ফিগাৰৰ কথা কওঁ, সিমিলাৰ ফিগাৰৰ ক্ষেত্ৰত তাত জৰুৰী হৈ পৰে নাম্বাৰ 1 কিহতৰ শেপ একে, আকৃতি একে হ'ব লাগিব। গতিকে আমি দেখিলো দুইটা ক্ষেত্ৰত এটা কমন কথা পালো যে কংগ্ৰুৱেন্ট ফিগাৰে হওক অথবা সিমিলাৰ ফিগাৰে হওক কিহত দুটা কংগ্ৰুৱেন্সি বা সিমিলাৰিটি কন্ডিশন ফুলফিল কৰিবৰ কাৰণে কিহতৰ দেখিবলৈ একে হ'ব লাগিব। 2 নম্বৰ কন্ডিশনটো ইয়াত যেটো সাইজৰ মেটাৰ কৰিছিল ইয়াত কিন্তু কৈ আছে সাইজ একে হ'বও পাৰে নহ'বও পাৰে, কোনোবা ডাঙৰ সৰু হয় সেই বিষয়টো আমাৰ বাবে এই সিমিলাৰ ফিগাৰত সেই কথা কিন্তু জৰুৰী নহয়। কোনোবাটোৰ এৰিয়া ডাঙৰ হ'ব, কোনোবাটোৰ এৰিয়া বেছি হ'ব, কোনোবাটোৰ কম হ'ব সেই কথাটো আমি ইয়াত মেটাৰ নকৰে। ইয়াত কেৱল মাত্ৰ এটা ওপৰত ইম্পৰ্টেন্ট থিং সেইটো হৈছে আমাৰ শেপ, আকৃতি, দেখিবলৈ কেনেকুৱা সেইটো আমাৰ বাবে জৰুৰী। এতিয়া এই সিমিলাৰ ফিগাৰ বিষয়ে যেহেতু আমি পঢ়িবলৈ বিচাৰিছো গতিকে কেইটামান সিমিলাৰ ফিগাৰৰ কথা যদি আমি ভাবো, আমি 1 নম্বৰতে আমি ক'ব পাৰো যিকোনো দুডাল ষ্ট্ৰেট লাইন দেখিবলৈ সদায় একে। আমি দেখিছো ইমান দীঘল যেন দেখিছে, ইয়াত চুটি দেখিছে, কিন্তু কিহতৰ কন্ডিশনটো দুডাল ষ্ট্ৰেট লাইনৰ ক্ষেত্ৰত কিহতৰ কন্ডিশনটো কিহতৰ কেতিয়াও মাজত ভাঁজ নাথাকে, সেই কন্ডিশনটো কিন্তু কিহতে ফুলফিল কৰিছে। গতিকে এই চিত্ৰ দুটা, এই লাইন দুডাল সদায় কিন্তু আমি সিমিলাৰ বুলি ক'ব লাগিব। তাৰ পিছত যদি আমি ক'ব বিচাৰো এটা সাৰ্কেল বুলি ক'লে আমি বুজি পাওঁ যে প্লেন এখনৰ ওপৰত নিৰ্দিষ্ট এটা পইণ্টৰ পৰা ইকুৱেল ডিসটেন্সত থকা পইণ্ট বিলাক ফৰ্ম কৰি গঠন কৰা ক্লোজ ফিগাৰ। গতিকে ইয়াৰ ক্ষেত্ৰত এটা সাৰ্কেল আমি এটা সৰু সাৰ্কেল আঁকিছো, দেখিবলৈ স্পষ্ট হৈ আছে যে সাৰ্কেল দুটা সাইজ বেলেগ বেলেগ, কিন্তু সাৰ্কেল কেইটা কন্ডিশনটো কি যে এটা পইণ্টৰ পৰা ইকুৱেল ডিসটেন্সত থকা পইণ্ট বিলাকেৰে ফৰ্ম কৰা এটা ক্লোজ ফিগাৰ। ইয়াতো কি একেটা কন্ডিশনে ফুলফিল কৰিছে। গতিকে এই চিত্ৰ দুটা কিন্তু আমি ক'ব পাৰো দুটা সাৰ্কেল দেখিবলৈ সদায় সিমিলাৰ বা দুটা সাৰ্কেল সদায় সিমিলাৰ। একেদৰে আমি ক'ব পাৰো যিকোনো দুটা স্কুৱেৰৰ ক্ষেত্ৰত অল সাইডস আৰ ইকুৱেল আৰু দ্বিতীয় কন্ডিশনটো হৈছে প্ৰত্যেকটো এংগলৰ ভ্যালুটো হৈছে 90 ডিগ্ৰী। গতিকে এই স্কুৱেৰ দুটা ক্ষেত্ৰত দুটা স্কুৱেৰো সদায় সিমিলাৰ ভিতৰত পৰিব। একেদৰে আমি যদি ক'ব বিচাৰো ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ কথা, সমবাহু ত্ৰিভুজ, দুটা সমবাহু ত্ৰিভুজো সদায় সিমিলাৰ হ'ব। এইকেইটা আছিল সিমিলাৰিটিৰ মূল আমি জানিবলগীয়া কেইটামান ফিগাৰ। কিন্তু আচলতে এই ফিগাৰ কেইটাতে যে সিমিলাৰিটি শেষ হৈছে তেনেকুৱা কোনো কথা নহয়। সিমিলাৰিটিৰ ওপৰত যেহেতু কন্ডিশন আছে, যেহেতু আমি চেপ্টাৰটো অধ্যয়ন কৰিবলৈ বিচাৰিছো, মই কেইটামান উদাহৰণহে আপোনালোকৰ মাজলৈ আগবঢ়ালো। এতিয়া আমি এই সিমিলাৰিটিৰ ওপৰত যে কন্ডিশন কিছুমান আছে বা সিমিলাৰ হ'বলৈ হলে কেনেকুৱা কন্ডিশন ফুলফিল কৰিব লাগিব সেই বিষয়টোৰ ওপৰত আলোচনা কৰিব বিচাৰো। কন্ডিশনছ অফ সিমিলাৰিটি, ত্ৰিভুজ সদৃশ হোৱাৰ যিবোৰ শৰ্ত, মূলতে এইকেইটা আমাৰ বাবে কিতাপত থিয়ৰেম হিচাপে দিছে, কিন্তু আমি ইয়াত এনেদৰে আলোচনা কৰিব বিচাৰিছো যিহেতু ইহঁতৰ প্ৰুফটো আমাৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট নহয়। গতিকে আমি ইয়াত এনেদৰে আলোচনা কৰিব বিচাৰিছো যে ত্ৰিভুজ দুটা সদৃশ হোৱাৰ শৰ্তটো কি।
এক নম্বৰ শৰ্ত যদি মই ক'ব বিচাৰো সেই কন্ডিশনটো হৈছে এ সিমিলাৰিটি আমি এটা দেখিছো যে এংগল কোন সিমিলাৰিটি যেহেতু এটা ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত মুঠতে টোটাল 6টা উপাংশ থাকে 6 কম্পোনেন্টস 3 sides and 3 angles এতিয়া এই 6টা যে উপাংশ বা কম্পোনেন্ট যে আমি পাও ইয়াত আমি সাইড বুলি কলে বা এস বুলি কলে ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত এস বুলি কলে আমি সাইডক বুজিব লাগে আৰু এ বুলি কলে আমি এংগলক বুজিব লাগে গতিকে প্ৰথম কথাত ইয়াত যদি মই কৈছো যে ইয়াত এ সিমিলাৰিটি ইয়াত কোনৰ কথা কোৱা হৈছে যিকোনো দুটা চিত্ৰৰ ক্ষেত্ৰত মই যদি ক'ব বিচাৰো সেই চিত্ৰ দুটাৰ ট্ৰায়াঙ্গল দুটাৰ ক্ষেত্ৰত যিকোনো দুটা ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত যদিহে সিহঁতৰ এংগলবোৰৰ মান একে হয় অনুৰূপ কোণবোৰৰ মান যদি সমান হয় তেতিয়াহলে কিয়তক আমি সিমিলাৰ বুলি ক'ব পাৰো আমি এটা কমন ফিগাৰ এটা আমি আঁকি লৈছো এটা কমন ফিগাৰ আমি দুটা ট্ৰায়াঙ্গল বিবেচনা কৰিছো ট্ৰায়াঙ্গল দুটা নাম দিছো আমি এ বি সি আৰু এটা ফালে দিছো পি কিউ আৰ এই ট্ৰায়াঙ্গল দুটাৰ ক্ষেত্ৰত মই ইয়াৰ কন্ডিশনৰ কথা যদি মই ক'ব বিচাৰো এক নম্বৰ কথাটো for triangle ABC and triangle PQR ইয়াৰ বাবে প্ৰথম চিত্ৰটোৰ ক্ষেত্ৰত বা প্ৰথম কন্ডিশনটোৰ ক্ষেত্ৰত যদি মই ক'ব বিচাৰো যে এংগল A লগত তাৰ এংগল P সমান আৰু এংগল B লগত যদি তাৰ এংগল Q সমান হয় অৰ্থাৎ এই ত্ৰিভুজটোৰ দুটা কোণ এই ত্ৰিভুজটোৰ দুটা কোণৰ লগত সমান তেতিয়াহলে আমি কি ক'ব পাৰো অটোমেটিক্যালি যেটো ট্ৰায়াঙ্গল এটাৰ গোটেই কেইটা এংগলৰ সাম 180 হ'ব লাগে গতিকে দুটা এংগলৰ ভ্যালু সাম যেটো দুটা এংগলৰ ভ্যালু যেটো আমাৰ একেকে পাইছো থাৰ্ড এংগল আমি এংগল সাম প্ৰপাৰ্টি মতে থাৰ্ড এংগলটো সদায় ইকুৱেল হ'ব গতিকে এই সি লগত এই আৰ টো অবভিয়াসলি ইকুৱেল হৈ যায় গতিকে মই দেখিলো যে এই কন্ডিশনটো যে ত্ৰিভুজ এবিসিৰ প্ৰত্যেকটো এংগলৰ ভ্যালু ত্ৰিভুজ পিকিউআৰ প্ৰত্যেকটো এংগলৰ লগত সমান গতিকে আমি ক'ব পাৰো এই ত্ৰিভুজ দুটা সিমিলাৰ একেদৰে যদি মই দুই নম্বৰ কন্ডিশনটো লৈ যাওঁ এস সিমিলাৰিটি মই ইতিমধ্যে কৈছো এস মানে আমি বাহু বুজিম গতিকে এস সিমিলাৰিটি আমি কি ক'ব লাগিব বাহু সদৃশতা ইয়াত আমি ক'ব পাৰিম যে কোনোবা দুটা ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত যদি সিহঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাত অৰ্থাৎ ইয়াৰ AB আৰু ইয়াৰ PQ এই AB আৰু PQ ৰ অনুপাত BC আৰু QR ৰ অনুপাত AC আৰু PR ৰ অনুপাত অৰ্থাৎ দুটা ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত সিহঁতৰ কৰেসপন্ডিং সাইড বিলাকৰ ৰেশিও সমান বা প্ৰপৰচন তেতিয়াহলে আমি কি বুলি ক'ব পাৰো ট্ৰায়াঙ্গল দুটাক আমি সিমিলাৰ বুলি ক'ব পাৰো থাৰ্ড কন্ডিশনটো আমাৰ কোৱা হৈছে যে SAS সিমিলাৰিটি অৰ্থাৎ বাহু কোণ বাহু সিমিলাৰিটি বাহু কোণ বাহু সদৃশতা আমি কি কম যে প্ৰথম কথা যে দুটা বাহু কথা কৈছো যে মই AB বাই PQ অনুৰূপ বাহু লৈছো একেদৰে মই BC বাই QR মই এটা কথা ক'বলৈ বিচাৰিলো যে এটা ট্ৰায়াঙ্গলৰ দুডাল সাইড আৰু এটা ট্ৰায়াঙ্গলৰ দুডাল সাইডৰ লগত ৰেশিওটো আমি ইকুৱেল পালো তেতিয়াহলে তাৰ পিছত আৰু এটা কন্ডিশন কেনে মানি চলিব লাগিব সেই কন্ডিশন হৈছে এই AB আৰু BC নামৰ সাইড দুডাল যেটো আমি বিবেচনা কৰিছো গতিকে সিহঁতৰ মাজতে যিটো এংগল সোমাই আছে ইয়াত PQ আৰু QR ৰ মাজত সোমাই আছে Q সেই এংগল যেটা আমাৰ বাবে কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব কোনোবা দুটা ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত এজুৰ কৰেসপন্ডিং সাইডৰ ৰেশিও সমান হ'ব লাগিব আৰু তাৰ পিছৰ কন্ডিশনটো হৈছে সিহঁতৰ মাজত সোমাই থকা যিটো এংগল সেই এংগল দুটা যদি সমান হয় তেতিয়াহলে আমি ট্ৰায়াঙ্গল কেইটাক সিমিলাৰ বুলি ক'ব পাৰো গতিকে মূল তিনটা কন্ডিশন শিকিছো AA সিমিলাৰিটি SSS সিমিলাৰিটি আৰু SSS সিমিলাৰিটি এই কন্ডিশন কেইটা এপ্লাই কৰি আমি ট্ৰায়াঙ্গল সিমিলাৰ দেখাব পাৰো যিটো আমাৰ বাবে 6.3 এক্সাৰসাইজত সোমাই আছে যিখিনি আমি কৰিব লাগিব তাত এতিয়া যে দুটা ট্ৰায়াঙ্গল যে মই দেখিলো যে ABC এটা ট্ৰায়াঙ্গল আৰু এটা ট্ৰায়াঙ্গল আছে PQR এই ABC আৰু PQR নামৰ যি দুটা ট্ৰায়াঙ্গল আছে সেই ট্ৰায়াঙ্গল দুটা যদি সিমিলাৰ হয় তেতিয়াহলে কিহতক আমি বুজাবৰ বাবে আমি ম্যাথমেটিক্সত এটা সিম্বল ব্যৱহাৰ কৰো কি সিম্বলটো এইটো আছে সদৃশতাৰ চিন দুটা চিত্ৰ সদৃশ যদি হয় তেতিয়াহলে আমি এই চিনটোৰ দ্বাৰা কিহতক এটা সদায়টো সদৃশ বুলি ক'ব পাৰো গতিকে আমি শিকিলো কন্ডিশনস অফ সিমিলাৰিটি অফ ট্ৰায়াঙ্গল ত্ৰিভুজৰ সদৃশতাৰ শৰ্ত ইয়াৰ পিছত আসলে বুকত আমাৰ এনেকুৱা এটা 1 মাৰ্ক কোৱেশ্চন মেট্ৰিকত আগতেও আহিছে এনে ধৰণৰ কোৱেশ্চনটো কি হয় কোৱেশ্চনটো কোৱা হৈছিল যে যিকোনো দুটা ফিগাৰ
এক্স্যাক্টলি আমি কৈ আছো যে যিকোনো পলিগন দুটা পলিগন সিমিলাৰ হোৱা কন্ডিশনটো কি নাম্বাৰ 1 কন্ডিশন আসলতে ইয়াতে কমাই আছে নাম্বাৰ 1 হিয়ৰৰ কৰেসপন্ডিং এংগল বিলাক ইকুৱেল হ'ব লাগিব আৰু পলিগন দুটা যদি সিমিলাৰ হ'ব লগা হয় এক নম্বৰ কথাটো শেপ একে হোৱা কথা যেটো কৈছো গতিকে মূলতে হিয়ৰৰ নাম্বাৰ অফ সাইডস ইকুৱেল হ'ব লাগিব যিকোনো দুটা বহুভুজৰ ক্ষেত্ৰত হিয়ৰৰ বাহুৰ সংখ্যাটো এক নম্বৰ সমান হ'ব লাগিব 2 নম্বৰ হিয়ৰৰ এংগল বিলাক সমান হ'ব লাগিব 3 নম্বৰ হিয়ৰৰ কৰেসপন্ডিং সাইড বিলাকৰ ৰেশিওটো সমান হ'ব লাগিব অৰ্থাৎ proportion সমানুপাতিক হ'ব লাগিব একেটা আছিল কন্ডিশনস অফ সিমিলাৰিটি এতিয়া আমি আগে এই ভিডিওটোৰ একেবাৰে শেষৰ অংশ পাইছোহি যত আমি আবদ্ধ কৰিছো থিওৰেম 6.1 এই থিওৰেম 6.1 টো মূলতে মৌলিক সমানুপাতিকতা উপপাদ্য বা বেসিক প্ৰপৰচনেলিটি থিওৰেম আৰু থেলছ উপপাদ্য থেলছ থিওৰেম বুলিও কোৱা হয় এতিয়া থিওৰেমটো কি কৈছে আসলে যেটো আমাৰ জেনাৰেল স্টেটমেন্ট সাধাৰণ নীতি যেটো দিয়া আছে তার আমাক স্পষ্টকে কৈছে if a line is drawn parallel to one side of a triangle to intersect the other two sides are divided in the same ratio কোনোবা এটা ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিভুজটোৰ যেটো আমাক এটা ত্ৰিভুজৰ কথা কৈছে প্ৰথম আমি ত্ৰিভুজটো বিবেচনা কৰিছো আমি ত্ৰিভুজটোৰ নাম দিছো A B C ABC এটা ত্ৰিভুজৰ বিবেচনা কৰিছো এতিয়া এই ABC নামৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত মোক কোৱা হৈছে যে এডাল সাইডৰ লগত AB BC AC তিনডাল সাইড আছে আমাৰ ইয়াৰে যিকোনোডাল সাইডৰ লগত প্যাৰালেল লাইন আঁকিব দিছে এডাল সমান্তৰাল ৰেখা আঁকিব দিছে কিন্তু সমান্তৰাল ৰেখা আঁকিবৰ কাৰণে মই যদি চাব বিচাৰো যে BC ৰ লগত সমান্তৰাল আমি এনেদৰে ইয়াৰ মাজেৰে আঁকিব পাৰো A পইণ্টৰ মাজেদি আমি আঁকিব পাৰো আৰু এনেকৈ মাজেৰে আঁকিব পাৰো যিকোনো স্থানৰ পৰা আমি A BC লগত সমান্তৰাল আঁকিব পাৰো কিন্তু ইয়াৰ আমাক স্পষ্ট কৰিছে one side of triangle to intersect the other two sides সেই যেটা লাইন আমি যেটা সমান্তৰাল ৰেখা আমি টানিম সেই ৰেখাডালে এই বাকি দুডাল বাহু ইন্টাৰসেক্ট কৰিব লাগিব গতিকে আমি ইন্টাৰসেক্ট আমি ললো L এডাল লাইন আমি বিবেচনা কৰিলো যি L নামৰ লাইনডালে AB D পইণ্টত আৰু AC E পইণ্টত ইন্টাৰসেক্ট কৰিছে বুলি আমি ধৰিলো এতিয়া মূলতে আমাৰ কথাখিনি কৈছে এতিয়া যেটো সাধাৰণতে আমাক দিছে তাৰ বাবে আমি ৰিস্টেটমেন্ট লিখিব লাগিব যেটো আমি কও বিশেষ উক্তি বা বিশেষ সূত্ৰ এই বিশেষ সূত্ৰ আসলে একো নহয় এই ত্ৰিভুজটোৰ যেটো আমাক এটা যিকোনো এটা ত্ৰিভুজৰ কথা কৈছিল আমি ত্ৰিভুজটোৰ যেটো এটা নাম বিবেচনা কৰিছো গতিকে এই নামবোৰ যিবোৰ নাম আমি বিবেচনা কৰিলো L নামৰ লাইনৰ কথা আমি কৈছো যেটা আমি কৈছো সেই কথাখিনি আমি ইন্ট্ৰোডিউস কৰিব লাগে let ABC be a triangle ধৰা হল ABC এটা ত্ৰিভুজ a line L parallel to BC এটা ৰেখা L parallel to BC intersects AB and AC at D and E respectively. ধৰা হল ABC এটা ত্ৰিভুজ এটা ৰেখা L parallel to BC এ AB আৰু AC ক্ৰমে D আৰু E বিন্দুত কটাকটি কৰিছে বা কাটিছে এতিয়া এই কথাটো কোৱাৰ পিছত আমাক কি প্ৰমাণ কৰিব দিছে টু প্ৰুভ প্ৰমাণ কৰিব লাগে যে AD by DB আমাক কৈছে যে এই D নামৰ বিন্দুটোৱে AB নামৰ লাইনডালক কেনেকুৱা ৰেশিওত ভাগ কৰিছে আমি যদি কও AD এটা টুকুৰা পাইছো আমি DB এটা টুকুৰা পাইছো অৰ্থাৎ D নামৰ পইণ্টে AD আৰু DB দুটা অংশ দিয়া ভাগ কৰিলে তাকে আমি কৈছো যেটো ৰেশিও কি যেটো ভাগ পালো ভাগটোৰ যেটো ৰেশিও অৰ্থাৎ AD by DB আৰু কিফালে আমি কব পাৰো AE by EC একেটা আছিল মূল বিষয় যেটো আমি প্ৰমাণ কৰিব লাগে এতিয়া ইতিমধ্যে আমি শিকিছো যে ইয়াত আমি AD আমাৰ বাবে এডাল সাইড কাৰ সাইড ADE নামৰ এটা ট্ৰায়াঙ্গলৰ AD ডাল সাইড এই DB ডাল কাৰ সাইড যাৰ ৰেশিও উলিয়াব দিছে AD by DB বুলি যে আমাক কৈছে AD ডাল কোনোবা এটা ট্ৰায়াঙ্গলৰ সাইড হয় আৰু DB ডাল এটা ট্ৰেপিজিয়ামৰ সাইড হয়
এটা ট্ৰায়াঙ্গল আৰু ট্ৰেপিজমৰ মাজত আমি যেটো ডাইৰেক্টলি সম্পৰ্ক বনোৱা কথা নাহে বা সম্পৰ্ক বনাবলৈ আমাৰ বাবে অসুবিধা গতিকে আমি ইয়াত এটা বিবেচনা কৰিছো আমি ইয়াৰ বাবে এটা এই AD যেনেকৈ এটা ট্ৰায়াঙ্গল আছে DB টো জড়িত হৈ থকাকৈ আমি অন্য এটা ট্ৰায়াঙ্গলৰ কথা বিবেচনা কৰিছো এই DB জড়িত হৈ থকাকৈ DBE এটা ত্ৰিভুজ একেদৰে AE যেনেকৈ কোনোবা এটা ট্ৰায়াঙ্গলৰ অংশ তেনেকৈ EC কোনোবা এটা ট্ৰায়াঙ্গলৰ অংশ আমি বনাই ল'ব লাগিব এক নম্বৰ কাম হিচাপে আমি কি কৰিলো কিহতৰ মাজত আমি কি কৰিছো ইয়াত কাম কৰিছো আমি কনস্ট্ৰাকচন যেটা আমাক কোৱেশ্চনত দিয়া থকা নাই আমি নিজে নিজে কৰি লৈছো এইখিনিক আমি কনস্ট্ৰাকচন বুলি কওঁ অংকন জইন আমি জইন কৰিছো DE and DC জইন BE and DC মূলতে আমি ত্ৰিভুজ বনাবৰ বাবে এই দুটা জইন কৰিছো তাৰ পিছত আমি কি কৰিছো এতিয়া কথাটো হ'ব যে AD বা DB AE বা AC আমি গম পালো এই আটাইবোৰে আচলতে একোডাল সাইড বুজাই আছে যদি ইয়াতে সাইড বুজাই আছে ট্ৰায়াঙ্গলৰ সাইডৰ মাজত সম্পৰ্ক আমি কি পাইছো নাম্বাৰ 1 আমি সম্পৰ্ক হিচাপে পাইছো পেৰিমিটাৰ নাম্বাৰ 2 আমি পাইছো এৰিয়া অৰ্থাৎ ত্ৰিভুজৰ বাহুৰ মাজত সম্পৰ্ক বুলি ক'লে আমি বুজিব লাগিব কালি আৰু পৰিসীমা এতিয়া এই কালি আৰু পৰিসীমাৰ লগত ভিত্তি কৰি আমি ত্ৰিভুজৰ বাহুবোৰৰ যেটো সম্পৰ্ক বনাব লাগিব গতিকে মূল কথা যে পৰিসীমা মানে কি what is the perimeter of a triangle পৰিসীমা মানে হৈছে আসলতে ত্ৰিভুজৰ বাহুকেইটাৰ সাম গুটেকিডাল বাহু যদি আমি দৈৰ্ঘ্যকেইটা যোগ কৰি দিও তেতিয়া আমি কি ত্ৰিভুজটো পৰিসীমা পাওঁ একেদৰে ত্ৰিভুজ এটা ক্ষেত্ৰত এৰিয়া মানে কি হাফ ইনটু বেস ইনটু হাইট অৰ্থাৎ হাফ পূৰণ ভূমি পূৰণ উন্নতি এতিয়া মই যদি চাও যে আমাৰ কন্ডিশন যে যিকোনো এটা নাম্বাৰ যে 2 + 7 ডিভাইডেড বাই 2 যদি আমাৰ লগত আছে এই প্লাস চিহ্নটো থাকিলে আমি a2 আৰু a2 ক্যান্সেল কৰিলে কিন্তু আমাৰ ম্যাথটো ভুল হৈ যায় অৰ্থাৎ প্লাস বা মাইনাস সাইন থাকিলে আমি কেতিয়াও নিউমাৰেটৰ আৰু ডেনোমিনেটৰ এনেদৰে ক্যান্সেল কৰিব নোৱাৰো যেটো আমি মাল্টিপ্লিকেশন বা ডিভিজন লাগিলে কিন্তু কৰিবলৈ পাৰো অৰ্থাৎ যেহেতু আমাৰ ইয়াত প্ৰয়োজন আছে ইয়াত আমাক AD আমি যদি চাও AD কাৰ অংশ ADE নামৰ ত্ৰিভুজটোৰ কিডাল সাইড যদি ইয়াত কেৱল AD হে আছে ইয়াত DE আৰু AE নামৰ সাইড দুডাল কিন্তু ইয়াত জড়িত হৈ থকা নাই যেহেতু ইয়াত জড়িত হৈ থকা নাই আমি ক'ব পাৰো যে সেই সাইড দুডাল আসলতে ক্যান্সেল হৈছে যদি এই সাইড দুডাল ক্যান্সেল হ'ব লগা হৈছে তেতিয়াহ'লে ডেফিনেটলি মাজত প্লাস সাইন লাগিলে ক্যান্সেল কৰিব আমি নোৱাৰো গতিকে ক্যান্সেল কৰিবৰ বাবে আমাৰ এটা অপচন এটাই আছে সেইটো হৈছে কিহতৰ মাজত মাল্টিপ্লিকেশন সাইন থাকিব লাগিব গতিকে মাল্টিপ্লিকেশন সাইন যদি আছে তেতিয়াহ'লে আমি পেৰিমিটাৰ কথা আমি ভাবিব নোৱাৰো আমি ভাবিব লাগিব কিহতৰ এৰিয়া কথা গতিকে ত্ৰিভুজ দুটা এৰিয়া কন্ডিশনৰ ওপৰত যেটো ভিত্তি কৰি আছে গতিকে ইয়াত আমি এৰিয়া মানে হাফ ইনটু বেস ইনটু হাইট অৰ্থাৎ অল্টিটিউডালৰ লেংথটো আমি জানিব লাগিব গতিকে ইয়াৰ পৰা আমি অল্টিটিউডাল ললো যে AB ৰ ওপৰত যেটো আমাৰ AD আৰু DB আছে গতিকে AB ৰ ওপৰত আমি এটা লম্ব টানিছো তাৰ নাম দিছো আমি EM আৰু AC ৰ ওপৰত এটা টানিছো তাৰ নাম দিছো আমি D কনস্ট্ৰাকচনত ছাত্ৰ-ছাত্ৰী সকলে EM পাৰপেন্ডিকুলাৰ টু AB আৰু DN পাৰপেন্ডিকুলাৰ টু AC বুলি লিখি লব EM AB ৰ ওপৰত EM লম্ব আৰু AC ৰ ওপৰত DN লম্ব টনা হ'ল ইয়াৰ পিছৰ পৰ্যায়টো আহিছে মূল পাৰ্টটো ম্যাথছটো এটা হৈছে প্ৰুফ আমি ম্যাথছটো প্ৰুফ কৰিব লাগিব যিখিনি কথা আমাক ক'লে আমি ইতিমধ্যে গম পালো যে কনস্ট্ৰাকচন কৰোতে আমি ইতিমধ্যে কনসিডাৰ কৰি লৈছো যে আমি লম্ব যেটো টানিছো কিয় টানিছো আমি সকলোবোৰ ক'লো এতিয়া আমি মাত্ৰ লিখিব লাগিব যে এৰিয়া অফ ADE divided by area of DBE এই পাৰ্টটো যদি মই চাও তেতিয়াহলে ADE এৰিয়া বুলি ক'লে হাফ ইনটু বেস আমি AD ললো আৰু লম্ব সেই ক্ষেত্ৰত হ'ব EM একেদৰে ইয়াত আমি হাফ ইনটু এবাৰ আমি বেস যদি আমি DB লও তেতিয়াহলে আমাৰ পাৰপেন্ডিকুলাৰ আমি পাৰপেন্ডিকুলাৰ EM এতিয়া এই কথাটোৰ বিভিন্ন সময়ত আমি দেখো বা মই বিভিন্ন সময়ত প্ৰশ্নৰ সন্মুখীন হৈছো যে এই DB ওপৰত লম্ব বুলি আমি EM ক যেটো বিবেচনা কৰিছো কিয় আমি যদি এই চিত্ৰটোকে আমি যদি এবাৰ আঁকি চাবলৈ বিচাৰো ইয়াক যদি আমি ভূমি বুলি বা বেস বুলি ইয়াক যদি ফাইনাল কৰিছো তেতিয়ালে অপোজিট ভাৰ্টেক্স যেটো আছে তাৰ পৰা আমি লম্ব টানিব লাগিব এতিয়া এই বিপৰীত ফালে থকা ই নামৰ বিন্দুটোৰ পৰা যদি ইয়াৰ পৰা লম্ব টানিব লগা হয় কোনো কাৰণত আমি ইয়াত কৈ কাৰণ এই এংগলটোৰ ভ্যালুৱে 90 কৈ বেছি হৈ আছে
গতিকে ইয়াৰ ভিতৰলৈ যিমান আমি আগুৱাই গুচি আহিম আৰু কিমান এংগুলৰ ভ্যালু বাঢ়ি বাঢ়িয়ে গৈ থাকিব কিন্তু আমাক লাগে 90 লম্ব হ'বলৈ আমাক যেটো 90 লাগে কিন্তু 90 কৈ যেটো ডাঙৰ গতিকে আমি আৰু অলপ আগুৱাই গৈ ইয়াক এক্সটেন্ড কৰা বুলি কোৱা হ'ব ইয়াক এনেদৰে এক্সটেন্ড কৰি ইয়াৰ ওপৰত আমি লম্ব টানিম গতিকে আমি এ বি ৰ ওপৰত যেটো লম্ব টানিছো ইএম দালে আসলতে এই এ ডি ভূমি হিচাপে বা ডি বি ভূমি হিচাপে উভয়ৰ ক্ষেত্ৰত কিন্তু কি একোডাল লম্ব বুজাব গতিকে আমি ইয়াক যদি ক'ব পাৰো একেদৰে এতিয়া আমি ইএম কেনসেল হ'ল হাফ হাফ কেনসেল হ'ল ওপৰত ৰল এ ডি ডিভাইডেড বাই ইয়াত ৰল ডি বি একেদৰে আমি সিফালৰ আনটো ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত আমি কন্ডিশন 1 আৰু ইকুৱেচন 1 বনালো আনটো ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত আমি ক'ব পাৰো এ ডি ই এই ট্ৰায়াঙ্গলটো যদিও আমি এ ই ডি বুলি ক'বলৈ পাৰো কিন্তু দুইটা একেই যিহেতু নাম বা একেখিনি কাম কৰিব লাগে গতিকে কিয়নো এ ডি এ লিখিলো সিফালৰ ট্ৰায়াঙ্গলটোৰ নাম দিছো মই ই সি ডি ইয়াৰ ক্ষেত্ৰত আমি লিখিম হাফ ইনটু এবাৰ আমি এ ভূমি হিচাপে লম আৰু তেতিয়া লম্ব হ'ব ডিএন একেদৰে হাফ এবাৰ আমি ই সি ভূমি হিচাপে লব ডিএন হ'ব ইয়াৰ লম্ব গতিকে ফাইনালি আমি কলো যে এ ই বাই ই সি এতিয়া আমি দেখিলো আমি যেটো প্ৰুফ কৰিব লাগে এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই সি এই এ ডি বাই ডি বি কাৰোবাৰ লগত এটা সম্পৰ্ক বনাইছো একেদৰে এ ই বাই ই সি কো আমি কাৰোবাৰ লগত সম্পৰ্ক বনাইছো এতিয়া এই এ ডি বাই ডি বি আৰু এ ই বাই ই সি আমি সমান বুলি প্ৰুফ কৰিবৰ বাবে এই কোৱান্টিটি কেইটা সমান দেখাব লাগিব ইহঁতৰ ক্ষেত্ৰত সমানৰ কথা যদি মই ক'বলৈ বিচাৰো তেতিয়াহ'লে এই এ ডি ই আৰু এই এ ডি ই এৰিয়া এটা ত্ৰিভুজৰ কালিটো আমি সমান হৈ আছে দুটাতে ব্যৱহাৰ হৈছে কমন হৈ আছে গতিকে সিহঁতৰ এৰিয়াটো সমান হৈ আছে এতিয়া আমাৰ প্ৰয়োজন হৈছে এৰিয়া অফ ডিবিই আৰু এৰিয়া অফ ইসিডি এই ডিবিই আৰু ইসিডি নামৰ ট্ৰায়াঙ্গল দুটা এৰিয়া কেন্দ্ৰৰে আমি সমান দেখাব পাৰো এই ট্ৰায়াঙ্গল দুটা এৰিয়া সমান দেখাবৰ কাৰণে আমি কি ব্যৱস্থা হাতত ল'ম এতিয়া মূলতে যে আমি ক্লাছ 9 ত এটা থিওৰেম পঢ়িছিলো যে একেডাল প্যাৰেলেল আৰু একেডাল বেছৰ ওপৰত থকা ট্ৰায়াঙ্গল বিলাকৰ এৰিয়া সদায় সমান যেটা আমি চেপ্টাৰ 9 ক্লাছ 9 ৰ চেপ্টাৰ 9 ত আমি শিকিছিলো যে একে বেছ আৰু একেডাল প্যাৰেলেলৰ মাজত থকা ট্ৰায়াঙ্গলৰ এৰিয়া সদায় সমান গতিকে মই ইয়াত ক'ব পাৰো ফ্ৰম ফিগাৰ চিত্ৰৰ পৰা triangle DBE and triangle ECD are lying between L parallel to BC and on the base DE. ইয়াৰ পৰা আমি ক'ব পাৰো যে ত্ৰিভুজ DBE আৰু ত্ৰিভুজ ECD একেডাল সমান্তৰাল L parallel to BC ৰ মাজত আৰু DE নামৰ বাহুডালৰ ওপৰত অৱস্থিত DE ডালৰ ভূমিৰ ওপৰত অৱস্থিত বুলি ক'ব পাৰো গতিকে আমি যদি চাও তেতিয়াহ'লে সেই কথাটো যদি কি মানি চলিছে তেতিয়াহ'লে আমি ক'ব পাৰো এৰিয়া অফ DBE is equal to area of ECD যেটো এই DB লগত আমাক ADE এটা লাগে গতিকে আমি তাক ইন্ট্ৰোডিউস কৰিছো এৰিয়া অফ DBE divided by area of ADE কিভাবে আমি লিখিম যেটো এফালে ADE ৰে ডিভাইড কৰিছো ইফালে আমি ডিভাইড কৰিম ADE ফাইনালি আমি ক'ব পাৰো এৰিয়া অফ ADE divided by area of DBE is equal to area of ADE divided by area of ECD যাৰ ভ্যালুটো আমি ক'ব পাৰো AD by DB equal to AE by EC by 1 ইকুৱেচন 1 আৰু 2 চাই আমি পাতিলো যে দুটাৰ ভ্যালুবোৰ আমি পালো আৰু মূলতে আমাৰ থিওৰেম 6.1 যেটো আমি ইতিমধ্যে নাম দি ৰাখিছো বেসিক প্ৰপৰচনেলিটি থিওৰেম বাৰ্থেলছ থিওৰেম সেই থিওৰেমটোৰ প্ৰুফ আমি পালো গতিকে ইয়াৰ পিছৰ ভিডিও বিলাকত আমি পিছৰ থিওৰেমবোৰ বা পিছৰ এক্সাৰসাইজবোৰ বিষয়ে আলোচনা কৰিম আজিলৈ ইমানেই